জিন্দাবাদ। চাওক, গোৱালপাৰা জিলাতো নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। আছোঁ এই মুহূৰ্তত 12 নম্বৰ জলেশ্বৰ সমষ্টিত। 12 নম্বৰ জলেশ্বৰ সমষ্টিৰ AUDFৰ প্ৰাৰ্থী শ্বেখ শ্বাহ আলমৰ সমৰ্থনত এক বিশাল বাইক ৰেলী উলিওৱা হৈছে। মই পোনে পোনে তেখেতৰ সমৰ্থকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম। কি ক'ব, AUDFৰ প্ৰাৰ্থী শ্বেখ শ্বাহ আলমৰ সপক্ষে আপোনালোকে বাইক ৰেলী উলিয়াইছে, গতিকে কিমান দূৰ আচলতে সম্ভাৱনা প্ৰাৰ্থীগৰাকী জয়ী হোৱাৰ? নিশ্চিত তেওঁ সম্ভাৱনা মানে জয় হ'ব। আমি 1,70,75,000 ভোটত শ্বেখ শ্বাহ আলমক জয়যুক্ত কৰিম। ইয়াত শক্তিশালী প্ৰাৰ্থী এগৰাকী আছে, বিধায়ক আছিলে আফতাবুদ্দিন মোল্লা, গতিকে মূল প্ৰতিদ্বন্দ্বী তেখেতেই হ'ব। তেওঁ বাদ দিয়ক, তেওঁৰ তাতে প্ৰতিনিধিবিলাক চাইছে, যিমানকেইটা কালি এটা আপোনালোকে নিউজ এটা চাইছে যে আমি 22টা প্ৰেচিডেণ্টৰ ভিতৰত 20টা প্ৰেচিডেণ্ট, কাউন্সিলৰ, মেম্বাৰ, ভাইচ প্ৰেচিডেণ্ট, ব্লক প্ৰেচিডেণ্ট সকলোৱে কালি তেওঁৰ সমষ্টিত ঘূৰিছোঁ। আমাক সমষ্টিত ঘূৰাত মানুহে চৰ্বত খুৱাইছে, পানী খুৱাইছে, বিভিন্ন বস্তু খুৱাইছে যে আপোনালোকে শ্বেখ শ্বাহ আলমৰ পক্ষত আপোনালোকে থিয় দিছে এই বুলি। চাওক, এতিয়া আমি চবে ৰাইজ ওলাইছোঁ। এটা বস্তু আমাক বেছিকৈ মাথাত লাগিছে যে তেওঁ আফতাব মোল্লা তেওঁ গোৱালপাৰাত এটা বক্তব্য দিছে যে 4-5জন মানুহে এই জলেশ্বৰ সমষ্টিৰ সকলো গোৱালপাৰাৰ পৰা ৰিম'ট কণ্ট্ৰল কৰে। সেইকাৰণে আমি সাধাৰণ ভোটাৰবিলাকে আমি বুজি পাইছোঁ যে সেই 4-5জন মানুহ, তেওঁ 4-5জন মানুহৰ ভক্ত, 4-5জনৰ কোনো মানে ভিউ নাছিলে। অনলি আফতাব মোল্লাৰ সেইটো কথাটোত আমি চব বাইক ৰেলী ওলাই আছোঁ। মই এজন সাধাৰণ ভোটাৰ হিচাপে এইটোই মেছেজ দিব খোজোঁ এই জয়পুৰ বজাৰৰ পৰা যে আমাৰ জলেশ্বৰ সমষ্টি অতিকৈ পিছপৰা। এই পিছপৰা অঞ্চলখন আগুৱাই লৈ যাবলৈ হ'লে এজন দক্ষ বাকপটু নেতাৰ দৰকাৰ আছে। সেই দৰকাৰ অনুযায়ী আমি যিমানবোৰ অঞ্চলৰ মুৰব্বীৰ পৰা আৰম্ভ কৰি যুৱক যিবিলাক আছে, আজি স্বতঃস্ফূৰ্তভাৱে দলে বলে ওলাই আহিছে। এবাৰ দলৰ কথা নাই, আমাৰ এজন যোগ্য নেতা লাগে। কাৰণ আমি গম পাইছোঁ যে বিধায়ক হৈ আফতাবুদ্দিন মোল্লাই কি কৰিছে। নিশ্চয়কৈ আমি দেখুৱাইছোঁ, গোৱালপাৰাৰ জলেশ্বৰ সমষ্টি দেখুৱাইছোঁ। গোৱালপাৰা জিলাৰ 4টা বিধানসভা সমষ্টি আছে যদিও 12 নম্বৰ জলেশ্বৰ সমষ্টিটো কিন্তু নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে সমষ্টিটোৰ AUDFৰ প্ৰাৰ্থী শ্বেখ শ্বাহ আলমৰ সপক্ষে আচলতে এনেদৰে বিশাল এক বাইক ৰেলী উলিওৱা হৈছে আৰু প্ৰাৰ্থীগৰাকী বিভিন্ন চুকে কোণে গৈ তেওঁ নিজেও প্ৰচাৰ চলাই আছে। মুঠতে ক'ব লাগিব যে যিহেতু নিৰ্বাচন সমাগত, সেয়ে চাৰিওফালে যিহেতু নিৰ্বাচনী প্ৰচাৰ চলি আছে, গোৱালপাৰা জিলাটো ব্যতিক্ৰম নহয়। গোৱালপাৰা জিলাৰ জলেশ্বৰ সমষ্টিটো নিৰ্বাচনী প্ৰচাৰ তুংগত উঠা দেখিবলৈ পোৱা গৈছে।